আমাৰ নুনমাটি থানা ERS টিমে খবৰ এটা পালে যে কাজিয়া এটা হৈ আছে 2 নম্বৰ মঠঘৰীয়াত। সেই সূত্ৰে আমাৰ থানা ERS টিমটো তাতে গৈ পেলাই দেখা পালে যে উদয় ৰায়চৌধুৰী আৰু তেওঁৰ ঘৰৰ ওচৰৰ ল'ৰা এটা নৱজ্যোতি বসুমতাৰী তেওঁলোকৰ কাজিয়া পেচাল হৈছিলে আৰু উদয় ৰায়চৌধুৰী মূৰত আঘাতপ্ৰাপ্ত হৈছিলে আৰু লগে লগে উদয় ৰায়চৌধুৰীক জিমছলৈ পঠোৱা হ'ল ট্ৰিটমেণ্টৰ কাৰণে। আৰু তাতে স্থানীয় ৰাইজে যিসকলে কাজিয়া কৰা দেখিছে তেওঁলোকে ক'লে যে তেওঁলোকৰ মানে সেই উদয় ৰায়চৌধুৰীৰ ঘৰতে তেওঁলোকে মদ খাইছিলে, মদ খাই পেলাই তেওঁলোকৰ কাজিয়া সূত্ৰপাত হয়। তাৰপিছতে এই ল'ৰাটো নৱজ্যোতি বসুমতাৰীকো কৰায়ত্ব কৰিলে থানালৈ অনা হ'ল। 3 ঘণ্টামান পিছত প্ৰায় 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে উদয় ৰায়চৌধুৰী তাতে মানে সেই চাকামটোতে ইনজুৰিছ আৰু তাত পিঅ'ত আমি বিচাৰ কৰা হ'ল। পিঅ'তে তাতে উডেন প্লেংক পোৱা গ'ল, এই কাঠৰ টুকুৰা দি মূৰত আঘাত কৰিছিলে এই ল'ৰাটোৱে। তেওঁলোকৰ মানে চিনাকি মানুহ, নেইবাৰ হয়, আগৰ পৰা একেলগে থাকে, একেলগে তেওঁলোকে ঘূৰা ফুৰা কৰে। কি কাৰণত তেওঁলোকৰ কাজিয়া হ'ল এইটো আমি তদন্ত কৰি আছোঁ। আৰু যিহেতু 31 আমি অলৰেডি কৰায়ত্ব কৰিছোঁ, তো ইয়াৰ আমি এজ-পাৰ ল যিখিনি আমি কাম কৰিব লাগে আমি কৰিম। কাৰণটো কি? সেই সূত্ৰটো আমি সোধ-পোছ কৰি আছোঁ। সোধ-পোছ কৰাৰ পিছতে আমি তদন্তত আমি যি পাওঁ তেনেকুৱা আমি এজ-পাৰ ল আমি কাম কৰিম। তেওঁ স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে কৈছে এওঁলোকৰতো একেলগে থাকে এওঁলোকে সদায়, আৰু যিখিনি অনুমান হৈছে যে গোটেই ঘটনাটো অকস্মাত হৈছে বুলি। যিজন ল'ৰা ইঞ্জিনিয়াৰ প্ৰিলিমিনাৰী তদন্তত আমি যিখিনি পালোঁ, যিজন ভিক্টিম উদয় তেওঁ অকলশৰীয়া, তেওঁ অকলে থাকে। আৰু সেই যিজন একিউজড তেওঁ সেই মাকৰ লগতে থাকে, খুব মানে বেলেগ কাম নকৰে, তেওঁলোকে সেই একেলগে থাকে। কি কাৰণত ঘটনাটো হ'ল এইটো আমি তদন্ত কৰি আছোঁ আৰু এজ পালোঁ আমি একশ্যন তদন্ত কৰি আছোঁ। তদন্ত কৰাৰ পিছতে আমি ক'ব পাৰিম। নহয়, আমি উডেন প্লেংক কাঠৰ টুকুৰা তাতে তেজ লাগি আছে। এতিয়া স্থানীয় যিসকল দেখিছে এই কাঠৰ টুকুৰাটি প্ৰহাৰ কৰা বুলি মানে তেওঁলোকে দেখা পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।